756 জন মানুহে টিকট খুজিছে, 600 জনে মিয়া। এনেকুৱা ৰেকৰ্ড ময়ো কংগ্ৰেছত আছিলোঁ, কেতিয়াও আগত এনেকুৱা হোৱা নাছিল। 600 মিয়া কেণ্ডিডেট অকল। তাৰমানে আপোনালোকে চিন্তা কৰক, যদি কংগ্ৰেছৰ চৰকাৰ হয়, ৰাজধানীটো মিয়াই দখল কৰি ল'ব। সেইকাৰণে আমি সকলোকে কৈছোঁ যে কংগ্ৰেছক বিদায় দিব লাগে। 756 জন মানুহে টিকট খুজিছে, 600 জনে মিয়া। এনেকুৱা ৰেকৰ্ড ময়ো কংগ্ৰেছত আছিলোঁ, কেতিয়াও আগত এনেকুৱা হোৱা নাছিল। 600 মিয়া কেণ্ডিডেট অকল। তাৰমানে আপোনালোকে চিন্তা কৰক, যদি কংগ্ৰেছৰ চৰকাৰ হয়, ৰাজধানীটো মিয়াই দখল কৰি ল'ব। সেইকাৰণে আমি সকলোকে কৈছোঁ যে কংগ্ৰেছক বিদায় দিব লাগে। 756 জন মানুহে টিকট খুজিছে, 600 জনে মিয়া। এনেকুৱা ৰেকৰ্ড ময়ো কংগ্ৰেছত আছিলোঁ, কেতিয়াও আগত এনেকুৱা হোৱা নাছিল। 600 মিয়া কেণ্ডিডেট অকল। তাৰমানে আপোনালোকে চিন্তা কৰক, যদি কংগ্ৰেছৰ চৰকাৰ হয়, ৰাজধানীটো মিয়াই দখল কৰি ল'ব। সেইকাৰণে আমি সকলোকে কৈছোঁ যে কংগ্ৰেছক বিদায় দিব লাগে। 756 জন মানুহে টিকট খুজিছে, 600 জনে মিয়া। এনেকুৱা ৰেকৰ্ড ময়ো কংগ্ৰেছত আছিলোঁ, কেতিয়াও আগত এনেকুৱা হোৱা নাছিল। 600 মিয়া কেণ্ডিডেট অকল। তাৰমানে আপোনালোকে চিন্তা কৰক, যদি কংগ্ৰেছৰ চৰকাৰ হয়, ৰাজধানীটো মিয়াই দখল কৰি ল'ব। সেইকাৰণে আমি সকলোকে কৈছোঁ যে কংগ্ৰেছক বিদায় দিব লাগে। 756 জন মানুহে টিকট খুজিছে, 600 জনে মিয়া। এনেকুৱা ৰেকৰ্ড ময়ো কংগ্ৰেছত আছিলোঁ, কেতিয়াও আগত এনেকুৱা হোৱা নাছিল। 600 মিয়া কেণ্ডিডেট অকল। তাৰমানে আপোনালোকে চিন্তা কৰক, যদি কংগ্ৰেছৰ চৰকাৰ হয়, ৰাজধানীটো মিয়াই দখল কৰি ল'ব। সেইকাৰণে আমি সকলোকে কৈছোঁ যে কংগ্ৰেছক বিদায় দিব লাগে। 756 জন মানুহে টিকট খুজিছে, 600 জনে মিয়া। এনেকুৱা ৰেকৰ্ড ময়ো কংগ্ৰেছত আছিলোঁ, কেতিয়াও আগত এনেকুৱা হোৱা নাছিল। 600 মিয়া কেণ্ডিডেট অকল। তাৰমানে আপোনালোকে চিন্তা কৰক, যদি কংগ্ৰেছৰ চৰকাৰ হয়, ৰাজধানীটো মিয়াই দখল কৰি ল'ব। সেইকাৰণে আমি সকলোকে কৈছোঁ যে কংগ্ৰেছক বিদায় দিব লাগে।